Hello respected viewers, welcome to my channel. আজিৰ এই ভিডিঅ'টোত কেইটামান MCQ আপোনালোকৰ কাৰণে লৈ আহিছো। GK and current affair and history ৰ কিছুমান প্ৰশ্ন আছে। আপুনি যদি এই কোৱেশ্চনছ বিলাক জানে আপোনাৰ পৰীক্ষা নিশ্চিতভাৱে ভাল হ'ব। গতিকে দেৰি নকৰাকৈ আমি আৰম্ভ কৰিছো। প্ৰথম যেটো প্ৰশ্ন আহিছে যে 2024 চনৰ পেৰিছ অলিম্পিক গেমছত ভাৰতৰ কিমানজন খেলুৱৈ অংশগ্ৰহণ কৰিছে? আপোনাৰ অপচন চাব পাৰিছে 115 জন, 116 জন, 117 জন নে 118 জন। খুবই দৰকাৰী প্ৰশ্ন, শুদ্ধ উত্তৰটো হ'ব 117 জন। নেক্সট যেটো প্ৰশ্ন আহিছে যে জাতিংগা ক'ত অৱস্থিত? খুবই এটা দৰকাৰী প্ৰশ্ন, জাতিংগা ক'ত অৱস্থিত? ডিমা হাছাও জিলাত, কাছাৰ জিলাত, শিৱসাগৰ জিলাত নে ধুবুৰী জিলাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিমা হাছাও জিলাত। নেক্সট যেটো প্ৰশ্ন আমাৰ আহিছে যে ভাৰত পাকিস্তান সীমান্তক কি নামেৰে জনা যায়? এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে। আপোনালোকে অপচন চাব পাৰিছে ৰেড লাইন, ৰেড ক্লিফ লাইন, কন্ট্ৰোল লাইন নে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেড ক্লিফ লাইন। নেক্সট যেটো প্ৰশ্ন আহিছে যে বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত? বৰদলৈ ট্ৰফি যেটো খেল হয় এই খেলটো কোনটো খেলৰ লগত জড়িত? হকি, ক্ৰিকেট, ফুটবল নে দবা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফুটবল। নেক্সট যেটো প্ৰশ্ন আহিছে যে 2024 চনৰ ইউৰো কাপ কোন দলে লাভ কৰিছে? কাৰেণ্ট এফেয়াৰৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপচন চাব পাৰিছে স্পেইন, ইংলেণ্ড, ফ্ৰান্স নে জাৰ্মানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্পেইন। স্পেইন আৰু ইংলেণ্ড ফাইনেল খেলা হৈছিল, স্পেইনে জয়লাভ কৰিছিল। নেক্সট যেটো প্ৰশ্ন আহিছে যে কোনখন মহাদেশক ডাৰ্ক কন্টিনেন্ট বুলি কোৱা হয়? ডাৰ্ক কন্টিনেন্ট অৰ্থাৎ অন্ধকাৰ মহাদেশ। এছিয়া, ওচেনিয়া, উত্তৰ আমেৰিকা নে আফ্ৰিকা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আফ্ৰিকা মহাদেশক ডাৰ্ক কন্টিনেন্ট বুলি কোৱা হয়। নেক্সট যেটো প্ৰশ্ন আহিছে যে মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে কেতিয়া অসমলৈ আহিছিল? এনেকুৱা প্ৰশ্ন আহি থকা দেখা যায়। আপোনালোকে অপচন চাব পাৰিছে 1921 চন, 1922 চন, 1923 চন নে 1924 চন। কোন চনত প্ৰথমবাৰলৈ আহিছিল মহাত্মা গান্ধী অসমলৈ? এইটো হ'ব 1921 চনত। পথৰুঘাটৰ ৰণ কোন ঠাইত হৈছিল? আপোনালোকে অপচন কেইটা চাব পাৰিব। অপচন আছে শোণিতপুৰ, দৰং, নলবাৰী নে ধেমাজি। পথৰুঘাটৰ ৰণ হৈছিল দৰং ডিষ্ট্ৰিক্ট, দৰঙত। নেক্সট যেটো প্ৰশ্ন আহিছে যে ভাৰতৰ সৰ্বোচ্চ বঁটা অৰ্থাৎ এৱাৰ্ড কোনটো? ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ যেটো এৱাৰ্ড সেইটো কোনটো? পদ্মভূষণ, ভাৰত ৰত্ন, পদ্মবিভূষণ নে দাদা চাহেব ফাল্কে। কোনটো বঁটা সৰ্বোচ্চ? শুদ্ধ উত্তৰটো হ'ব ভাৰত ৰত্ন। নেক্সট যেটো প্ৰশ্ন আহিছে যে ৰাজা ৰামমোহন ৰায়ক ৰাজা উপাধি প্ৰদান কৰে কোনে? খালি ঠাই আছে। কোনে এই উপাধিটো দিছিল? অপচন আছে মোগলে, ব্ৰিটিছে, ফ্ৰান্সে নে আহোমে। হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, এনেকুৱা প্ৰশ্ন আহে। শুদ্ধ উত্তৰটো হ'ব মোগলে। নেক্সট যেটো প্ৰশ্ন যে ভাৰতত ৰাজ্যৰ ৰাজ্যপাল কোনে নিযুক্তি দিয়ে? ৰাজ্যপালৰ নিযুক্তি কোনে দিয়ে? আপোনালোকে অপচন কেইটা চাব পাৰিব। PMO, প্ৰাইম মিনিষ্টাৰ, প্ৰেচিডেণ্ট নে কেবিনেট কমিটি অন এপইণ্টমেণ্টছ। কোনে ৰাজ্যপালক নিযুক্তি দিয়ে? শুদ্ধ উত্তৰটো হ'ব অপচন চি প্ৰেচিডেণ্ট। নেক্সট যেটো প্ৰশ্ন আহিছে যে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আপোনালোকে UN গোটেইকেইটাৰ যিকেইটা ভাগ আছে গোটেইকেইটা কাৰ্যালয়টো আপোনালোকে চাব। ইয়াত আছে ইউনেস্কোৰ পেৰিছ, নিউয়ৰ্ক, বাৰ্লিন নে মুম্বাই। কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰটো হ'ব পেৰিছ। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। নেক্সট যেটো প্ৰশ্ন যে 2011 চনৰ লোকপিয়ল মতে অসমৰ গাঁও পঞ্চায়তৰ সংখ্যা কিমান? এনেকুৱা প্ৰশ্ন আহি থকা দেখা যায়। 2202টা, 2100টা, 505টা নে 2110টা। শুদ্ধ উত্তৰটো হ'ব 502টা। নেক্সট যেটো প্ৰশ্ন যে ভাৰতৰ কোনখন চহৰক টি চিটি বুলি কোৱা হয়? তো অসমৰে এটা চিটি। আপোনালোকে অপচনত চাব পাৰিব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ নে তিনিচুকীয়া। কোনটো চহৰক টি চিটি বুলি কোৱা হয়? ডিব্ৰুগড় চিটিক টি চিটি বুলি কোৱা হয়। গতিকে ডিব্ৰুগড় শুদ্ধ উত্তৰ। নেক্সট যেটো প্ৰশ্ন যে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? খুবই এটা গুৰুত্বপূৰ্ণ জানিবলগীয়া প্ৰশ্ন। 22 জানুৱাৰী, 23 জানুৱাৰী, 24 জানুৱাৰী নে 25 জানুৱাৰী।
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 25 জানুৱাৰী, 25 জানুৱাৰী। নেক্সট যেটো প্ৰশ্ন আহিছে যে URL ৰ সম্পূৰ্ণ ৰূপটো কি? টেকনলজিৰ এটা প্ৰশ্ন, আপোনালোকে নেট ইউজ কৰে জানে। অপচন আছে যে ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ, ইউনিক ৰিসোৰ্স লোকেশন, ইউনাইটেড ৰিফৰ্ম লেগেসি, ইউনিটি ইন ৰিসোৰ্সেস লোকেশন। কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ। নেক্সট যেটো প্ৰশ্ন আপোনালোকৰ কাৰণে দিছো যে জাংক ইমেইল ইজ অলসো কল্ড। জাংক ইমেইলক আৰু কি নামেৰে জনা যায়? আপোনালোকে ইয়াৰ আনসাৰটো কমেন্টত ধুনীয়াকৈ লিখি আমাক জনাই দিব। আৰু আপোনালোকে এটোও জনাব যে আপোনালোকে কিমানটা প্ৰশ্নোত্তৰ ইয়াৰে শুদ্ধকৈ কৰিব পাৰিছে বা জানিছে। ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ। আপোনালোকে যদি চেনেলটোত নতুন আহিছিল তেন কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব আৰু এই ভিডিওটোৰ লিংকত আপোনালোকক কিছুমান লিংক দি দিম, গতিকে আপোনালোকে চাব। এই দিয়াৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিও।